31 অক্টোবৰত ছবিগৃহত মুক্তি পাব জুবিন গাৰ্গৰ বহু আকাংক্ষিত ছবি ৰৈ ৰৈ বিনালে। ইতিমধ্যে ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে অভিলেখ গঢ়িছে। বহু প্ৰতীক্ষিত চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ হেঁপাহেৰে ৰৈ আছে এতিয়া যোৰহাটবাসী ৰাইজ। যোৰহাট আইনক্স চিনেমা হলত ইতিমধ্যে সকলো দৰ্শনীৰ টিকটৰ মূল্য বুকিং কৰা হৈছে। আনহাতে টিকটৰ মূল্য বৃদ্ধি কৰা হোৱা নাই। প্ৰায় আগৰ চিনেমাখিনিৰ দৰেই একে আছে বুলি মন্তব্য কৰে চিনেমা হলৰ কৰ্তৃপক্ষই। চিনেমাৰ টিকেট বৰ্তমান চলি আছে। এইটো প্ৰাইচে আমাৰ বিগত বিদুৰভাই ৰঘুপতি সকলো চিনেমাৰ ক্ষেত্ৰতে একেই আছিলে। গতিকে সেইটো প্ৰাইচে আছে। আপোনালোকে কম্পেয়াৰ কৰি চালে যথেষ্ট দেখিব পাৰিব। গতিকে আমি প্ৰাইচৰ কোনো হাইক হোৱা নাই আৰু যিটো নৰ্মেলি আমাৰ মেগা ব্লকবাষ্টাৰ যিটো ৰেট থাকে সেইটোৱেই হয়। আৰু আমাৰ ইয়াতে প্ৰাইচটো কোনো চেঞ্জ কৰিব পৰা কোনো ব্যৱস্থা নাথাকে বা বৃদ্ধি বা কম কৰিব পৰা ব্যৱস্থা নাথাকে। চিনেমাৰ আপোনাৰ ধৰি লওক ৰেটিংটো খুব দৰ্শকৰ ৰেটিংটো খুব কম থাকে, এইটো পপুলাৰ কেটেগৰীত আহি যায়। গতিকে সেইটো হিচাপে প্ৰাইচ তেনেকৈ ডিটাৰমাইন হয়। ডেট মিনছ দৰ্শকৰ সঁহাৰি সেইখন পিক্সাৰৰ প্ৰতি নাই। গতিকে আইনক্স কৰ্তৃপক্ষই বা চিনেমা অথৰিটিয়ে সেই প্ৰাইচিংটো সেইমতে সৃষ্টি কৰে, ডিটাৰমাইন কৰে যাতে দৰ্শকসকলক আনিব পাৰে। কাৰণ সেইখনৰ ওপৰত দৰ্শকৰ কোনো ভাল মন্তব্য নায়েই। গতিকে প্ৰাইচটো কমাই দিলে আহিব। গতিকে এইখন পিক্সাৰৰ ক্ষেত্ৰত এইখন মেগা ব্লকবাষ্টাৰ পিক্সাৰ, কিন্তু হ'লেও আমি তথাপিও ছেইম যিটো প্ৰাইচ আছে, বিদুৰভাইৰ সময়ত যিটো প্ৰাইচ আছিলে, ৰঘুপতিৰ সময়ত যিটো প্ৰাইচ আছিলে, ছেইম প্ৰাইচে আছে। আপোনালোকে কম্পেয়াৰ কৰি চালে গম পাব বস্তুটো। মেগা ব্লকবাষ্টাৰ চিনেমা চলালোঁ বা হলিউডৰ ফিল্মো চলালোঁ, আজিলৈকে তেনেকুৱা কোনো নজিৰ নাই আচলতে আমাৰ ওচৰত। নজিৰ নাই। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।